আজিৰ যাত্ৰা হৈছে এতিয়া আমি ওলাইছোঁ বৰ্তমান ডিব্ৰুগড়ৰ পৰা মোহনবাৰী এয়াৰপৰ্টলৈ বুলি। আৰু আজিৰ যাত্ৰাটো হৈছে আমাৰ এয়াৰপৰ্টৰ পৰা নাহৰকটীয়ালৈ। তাকে দেখাওঁ ব'লক। নমস্কাৰ, মই ৰাহুল, স্বাগতম জনাইছোঁ আপোনালোকক আপাৰচাৰ এম্বুলেঞ্চ ছাৰ্ভিচৰ অন্য এটা ভিডিঅ'লৈ। তাকে ভাবিছোঁ আজিৰ যাত্ৰা কেনেকুৱা কি ধৰণৰ হয় দেখাওঁ আপোনালোকক। বৰ্তমান ডিব্ৰুগড়ৰ পৰা ওলাই আহিছোঁ, এয়া চাউল খোৱা পাইছোঁ। আৰু আজি গৈ আছে ভাইটি, মেটাপ ভাইটিৰ লগত। কাৰণ গাইজ যিহেতু আমাৰ গাড়ীখন মেটাপে চলাই থাকে, আজি অকণমান ভাবিছোঁ গাড়ীখন এতিয়া ভালেমান দিন চলাই আছে, অকণমান টেষ্ট ড্ৰাইভ এটাও লৈ চোৱা হ'ব, কেনেকুৱা কণ্ডিশ্যন কি হৈ আছে নাই। আৰু ময়ো ভালেমান দিন ইফালে সিফালে যোৱা হোৱা নাই যিহেতু, সেইবাবে আজি নিজে ওলাইছোঁ। আৰু ব'লক গৈ থাকোঁ এয়াৰপৰ্টলৈ। আৰু এয়াৰপৰ্টত কেনেকৈ কি ধৰণে পিক আপ কৰোঁ সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম, থোৱালৈকে তেওঁলোকৰ ঘৰলৈকে যিখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকক। গাইজ এয়া আহি আমি ডিব্ৰুগড় এয়াৰপৰ্ট পাই গ'লোহি। ইয়াতে ধুনীয়াকৈ চাইনবোৰ্ড লগাই থৈছিলে, এতিয়া আঁতৰাই দিলে, এতিয়া নতুন লগাইছে এডভাৰটাইজ এইবিলাক যিহেতু। আৰু এয়া এয়াৰপৰ্ট পালোহি, এতিয়া পিক আপ কৰোঁগৈ। যিহেতু আজি আহি আছে চেন্নাইৰ পৰা আহি আছে। এতিয়া আপোনাৰ 1:30 লেণ্ড হ'ব, 1:30 লেণ্ড হোৱাৰ পিছতে আমি পিক আপ কৰিম। পিক আপ কৰি আকৌ আমাৰ যি নাহৰকটীয়াত থ'বলৈ যাম, তাৰ যাত্ৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া হৈছে ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰ। এতিয়া আমি বৰ্তমান কাৰ্গো ফালে গৈ আছোঁ। এনে পেচেঞ্জাৰ বা আমি পঠিয়াব হ'লে আমি ইয়াৰ পৰা বডি পঠিয়াওঁ, আৰু এতিয়া ৰিচিভ কৰিব যেতিয়া হয় আমি তেতিয়া ডাইৰেক্ট কাৰ্গোত আহিব লাগে। কাৰ্গোত ৰখিম, এতিয়া লাহেকৈ ওলাই আহিব। ওলাই আহি আমি উঠাই মেলি আৰু আকৌ যাত্ৰা আৰম্ভ কৰিম। এয়া হৈছে ইণ্ডিগো কাৰ্গো, এই চুকত আছে একদম। গাইজ আহি এয়া ডিব্ৰুগড় মোহনবাৰী এয়াৰপৰ্টৰ ইণ্ডিগো কাৰ্গো পালোহি। ইয়াতে লাহেকৈ ছাইড কৰি গাড়ীখন ৰখালোঁ, যিহেতু ওলাই আহোঁতে মোটামুটি আধা ঘণ্টামান লাগিব ফ্লাইটৰ পৰা বডি উলিয়াই কিনে লৈ আহোঁতে। সেই ৰখোতে গাইজ অকণমান দেৰি ৰখাৰ পিছতে আহি পালেহি এই ট্ৰেইলাৰখন। এই ট্ৰেক্টৰখনতে ট্ৰেইলাৰত ভৰাই কিনে লৈ আহে একদম ভিতৰৰ পৰা ধুনীয়াকৈ বাহিৰলৈকে। ইয়াতে আমি নিজে ধৰি মেলি উঠাই লওঁ। আৰু সেই ৰখোতে আৰু উঠাই মেলি ল'লোঁ এইখন ট্ৰেইলাৰখন ঘূৰাই, কাৰণ তেওঁলোকলৈ ৰখি থকা নাই যিহেতু, বহুত দেৰি ৰখা হ'ল নহয় জানো। সেয়া ইয়াৰ পৰা উলিয়াই কিনে দাদা সেইকেইজনেও সহায় কৰিলে, আৰু লগতে ময়ো অকণমান সহায় কৰিলোঁ তেওঁলোকক ধৰি মেলি গাড়ীত উঠোৱাত। এয়া উঠালোঁ, উঠাই মেলি আকৌ আমাৰ যাত্ৰাটো আৰম্ভ কৰিছোঁ নাহৰকটীয়ালৈ বুলি। তাকে চাওকচোন যাত্ৰাৰ পৰিৱেশটো। আমি বডি ৰিচিভ কৰিলোঁ, এইখন ফ্লাইটতে আহিছিলে, ইয়াতে লেণ্ড হ'ল। এতিয়া আমি গাড়ীত বডি উঠালোঁ, ধুনীয়াকৈ কফিন বক্স উঠাই মেলি নাহৰকটীয়ালৈ বুলি যাত্ৰা আৰম্ভ কৰিছিলোঁ। এতিয়া তেওঁলোকে কোৱা মতে তেওঁ কিবা পানী জমা হৈছিলে, তেনেকুৱা ধৰণৰ কিবা বেমাৰ এটা হৈছিলে, ট্ৰিটমেণ্টৰ কাৰণে গৈছিলে। আৰু এতিয়া অকণমান এয়াৰপৰ্টৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। এয়া গাইজ আমাৰ যাত্ৰা আৰম্ভ কৰাৰ পিছত আহি আমি লাহোৱাল পালোহি। লাহোৱালৰ পৰা এতিয়া ৰে'লগেট পাৰ হৈছোঁ। ৰে'লগেট পাৰ হৈ এতিয়া আমি দুলীয়াজান নাহৰকটীয়া ৰাস্তা ধৰিছোঁ। এইফালে দুলীয়াজান, নাহৰকটীয়া, নামৰূপ সকলোবোৰ জেগাত, খুঞ্চা, জয়পুৰ সকলোখিনি যাব পাৰি। তাকে এয়া ৰাস্তাত আহি এতিয়া আমি পাই গ'লোহি টিংৰাই চাৰিআলি। টিংৰাই চাৰিআলিৰ পৰা আমি চিধা যাম নাহৰকটীয়া ৰাস্তাত। আৰু লেফ্ট ছাইডে যদি আপোনালোকে গুচি যায়, এইফালে যাব তিনিচুকীয়া, বৰডুবি, দুলীয়াজান, এইফালে যাব পাৰে। এয়া আহি পেলাই এডোখৰ জেগাডোখৰ মই বিশেষ ইমান নামটো নাজানো, চাউথ বেংক বুলি কয়, আৰু মই শুনিছোঁ চাউথ বেংক বুলিয়ে জানো, মই যিখিনি জানো। তাকে আহি চাউথ বেংক পালোহি। এয়া দলংখন চাওকচোন, দলংখনৰ ওপৰৰ নাহৰকটীয়া পৰিৱেশটো চাওক। আগতে নাহৰকটীয়াখন কেনেকুৱা আছিলে আৰু এতিয়া মানে আকাশ পাতাল পাৰ্থক্য হৈ গ'ল। যিহেতু নাহৰকটীয়া টাউনখন ইমানেই ধুনীয়া সুন্দৰ কৰি দিলে, দেখিবলৈ মানে কিবা এটা ভাল লাগে। আৰু তাতকৈ বেছি ভাল লাগে নিশা যদি আহে এইফালে, নিশা তাতকৈ বহুত বেছি ভাল লাগে। এয়া নাহৰকটীয়া টাউনৰ মাজভাগৰ পৰিৱেশ। ইয়াৰ পৰা আমি এই তিনিআলিটো পাম। ইয়াতে তিনিআলিটোৰ পৰা আমি সোমাই দিম ৰাইট চাইডে মৰাণ ৰাস্তাত। এইডোখৰ মৰাণ তিনিআলি বুলি কয় সকলোৱে, তো মৰাণ তিনিআলি বুলিয়ে ময়ো কৈছোঁ সেইকাৰণে। এতিয়া আমি ৰাইট চাইডে সোমাই দিলোঁ। এতিয়া আমি তেওঁলোকৰ ঘৰলৈ বুলি, ইয়াৰ পৰা 3 কিলোমিটাৰ প্ৰায় তেওঁলোকৰ ঘৰলৈ বুলি, বৰ বিশেষ দূৰ নহয় আৰু এডোখৰৰ পৰা পালোহিয়ে যিহেতু। এয়া বাগানৰ পৰিৱেশখিনি চাওক, অকণমান সেউজীয়াবোৰৰ মনোমোহা দৃশ্যবোৰ অকণমান উপভোগ কৰক আপোনালোকে মোৰ ভিডিঅ'ৰ মাধ্যমেৰে। কি পাৰিছোঁ নোৱাৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমাৰ যাত্ৰাৰ পৰিৱেশ কেনেকুৱা কি ধৰণৰ পায় জনাব। আৰু কিবা ভুল ভ্ৰান্তি এই বাগানৰ মাজে আহি গাইছ, এয়া তেওঁলোকৰ ঘৰ পালোহি। এয়া ঘৰৰ সন্মুখৰ ভাগৰ পৰিৱেশ। ইয়াতে নমাম আৰু, কাৰণ কেলৈ বাহিৰত যিহেতু মানুহ এজন ঢুকাইছে, তেওঁলোকেও মনবোৰ অকণ বৰ বিশেষ বেলেগ হৈ আছে। ইয়াতে নমাই মেলি আকৌ ওলালোঁ। আজিলৈ আহোঁ, ভিডিঅ'টো ইমানেই। টাটা বাই বাই, পুনৰ লগ পাম অন্য এটা ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ধন্যবাদ।